নমস্কাৰ প্ৰিয় দৰ্শক গীত আৰু সুৰেৰে সজোৱা আজিৰ এই পবিত্ৰ আৰু সুন্দৰ অনুষ্ঠানটিৰ মাজলৈ মই গীতালে আপোনালোক সদৌতিকে মৰম আৰু শ্ৰদ্ধাৰে আদৰণি জনাইছো। প্ৰিয় দৰ্শক আজিৰ এই বিশেষ দিনটি আমাৰ সকলোৰে বাবে গৌৰৱৰ দিন, কাৰণ আজিৰ পৰাই আমি সকলোৱে মিলি সম্পূৰ্ণ এটা বছৰ উদযাপন কৰিম সৰ্বজনপ্ৰিয় গণশিল্পী গীত আৰু সুৰৰ যাদুকৰ ভাৰতৰ গৌৰৱৰ প্ৰতীক স্বনামধন্য ভূপেন দা হয় ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবৰ্ষ জন্ম জয়ন্তী। প্ৰিয় দৰ্শক আমি সকলোৱে মিলি আমি সকলোৱে সন্মিলিত হয় শতবৰ্ষত ভূপেন দা শীৰ্ষক নামেৰে আজিৰ এই অনুষ্ঠানটি উদযাপন কৰিবলৈ ওলাইছো। অনুষ্ঠানটিৰ আৰম্ভণিতে আপোনালোকলৈ আগবঢ়াইছো ভূপেন দাৰ এটি সুন্দৰ গীত। মোৰ সশ্ৰদ্ধ নমস্কাৰ জনাই আজি এই পুণ্য দিনত অসমীয়া আইৰ চেনেহী কোলাত শদিয়াত আজি 100 বছৰ আগতে জন্ম লাভ কৰা এই পুণ্যাত্মা ভূপেন হাজৰিকাদেৱৰ জন্মতিথিত আমি তেখেতৰে সৃষ্টিৰ গীত গাবলৈ প্ৰয়াস কৰিছোঁ। তেখেতৰ অসমীয়া সংস্কৃতিলৈ যি অৱদান সেয়া হয়তো আমি অসমবাসীয়ে কাহানিও তাৰ ঋণ খুজাব নোৱাৰিম। পাকা ভৰুৰ কপালতে হলাজ মৰম আঁকি দি কি যে সোৱাদ পাই মই আজিও নুবুজো গোলাপ গোলাপ কালতে নিয়ৰৰে ঘামবোৰে অকাই পকাই বৈ গৈ কি যে সোৱাদ পাই মই আজিও নুবুজো নীলাজ নীলাজ ভংগী মাৰে পাহাৰৰে চূড়াবোৰে নিজৰাক জোকাই জোকাই কি যে সোৱাদ পাই মই আজিও নুবুজো সেন্দুৰ পুথিয়ে পাকা ভৰুৰ কপালতে হলাজ মৰম আঁকি দি কি যে সোৱাদ পাই মই আজিও নুবুজো কপা কপা মেখেলাই ঢাকি ধোৱা নখেৰে ধূলিত ছবি আঁকি তাই কি যে সোৱাদ পাই মই আজিও নুবুজো সজল সজল চাউনিৰে কাজল ৰঙৰ নৈখনে কোমল মেঘা কন্দুৱাই কি যে সোৱাদ পাই মই
সোৱাদ পাই মই আজিও নুবুজো বুজিও নুবুজো প্ৰিয় দৰ্শক গীতৰ মাজৰ পৰা ওলাই আহি আহক আমি পুনৰ আগবাঢ়িছোঁ প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জীৱনৰ সৰু সৰু দুই এটি কথাৰ মাজলৈ 1926 চনৰ 8 ছেপ্টেম্বৰ হয় 1926 চনৰ 8 ছেপ্টেম্বৰৰ এই বিশেষ দিনটোতে অসমৰ তেজপুৰত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে গীতৰ মাজেৰে সমাজক জাগ্ৰত কৰিছিল তেখেতৰ গানে মানৱতাৰ ভাতৃত্বৰ প্ৰেম আৰু শান্তিৰ বাণী বহন কৰি গোটেই বিশ্বক যে কেৱল কপাই তুলিছিল তেনে নহয় গোটেই বিশ্বক একতাৰ বান্ধোনেৰে বান্ধ খুৱাই ৰাখিছিল কথা বতৰা এনেকৈ চলি থাকিব কিন্তু আহকচোন এইখিনিতে পুনৰ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ ভূপেনদাৰ সেই কালজয়ী গীতটি এজন শিল্পী হিচাপে ভূপেন হাজৰিকা দেৱতকৈ শ্ৰেষ্ঠ আৰু পূৰ্ণাংগ শিল্পী চাগে অসমত দ্বিতীয়জন নাই মাদকতা যেন প্ৰত্যেকটো গীততেই নতুন গতিকে তেনেকুৱা এজন মহান শিল্পী যাৰ প্ৰত্যেকটো গীতেই একোটা একোটা নতুন সৃষ্টি একোটা একোটা যুগৰ সৃষ্টি তেনেকুৱা এজন মহান শিল্পীৰ গীত গাবলৈ পায় আজি এই মানে মহান ক্ষণত নিজকে খুবেই ভাগ্যৱান বুলি ভাবিছোঁ আৰু তেখেতৰে দুটি সৃষ্টি মই গাবলৈ ওলাইছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব শুনি Oh
নমস্কাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মবাৰ্ষিকীৰ এই বিশেষ দিনটোত তেখেতলৈ মোৰ সশ্ৰদ্ধ প্ৰণিবাদ জনাইছোঁ আৰু তেখেতৰ দুটি অমৰ সৃষ্টি মই আজি গাবলৈ লৈছোঁ আশা কৰিছোঁ সকলোৱে ভাল পাব প্ৰিয় দৰ্শক সুৰৰ মায়াজালৰ পৰা আমি ওলাই আহি পুনৰ আমি উভতি গৈছোঁ আমাৰ আটাইৰে শ্ৰদ্ধাৰ ভূপেনদাৰ জীৱনৰ কিছু সৰু সৰু কথাৰ মাজলৈ ডক্টৰ ভূপেন হাজৰিকাদেৱ একেৰাহে এগৰাকী সুকণ্ঠ গায়ক এগৰাকী গীতিকাৰ সুৰকাৰ সংগীত পৰিচালক চলচ্চিত্ৰ নিৰ্মাতা প্ৰত্যেক ক্ষেত্ৰতে তেখেত আছিল বিশ্বমানৱ গতিকে আহক এইখিনিতে আগবঢ়াইছোঁ আন এটি তেখেতৰ কালজয়ী গীত
বেয়া কামনা কিয় দিলে 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 যদি বেয়া সুৰ কিয় দিলে 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 ভাগত যদি বেয়া বিৰহ কিয় দিলে দিলে তাৰ সমিধান কোনে দিব কোনে দিব ঐ ঐ সময় শুব হাতৰ ভৰা নিশা মোৰ শুব বৈ থকি বৈ থকি বৈ থকি বৈ থকি প্ৰশ্ন হ'ব দিগন্ততে হাহাকাৰ হ'ব দিগন্ততে হাহাকাৰ হ'ব দিগন্ততে হাহাকাৰ হ'ব প্ৰিয় দৰ্শক, এই শতবৰ্ষত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিটো গীত আৰু আদৰ্শক জীয়াই ৰাখিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ। গতিকে আহক এই প্ৰতিজ্ঞাৰ মাজেৰে আপোনালোকলৈ আগবঢ়াইছোঁ আন এটি সুন্দৰ গীত। ও মোর ধরিত্রী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়া শিলাই ও মোর ধৰিত্রী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়া শিলাই রোদ বৰষুণ কাটি কৰি ঘাম পেলাই সহ কৰি তোমাৰ বুকুৰ খন চপাও আনে নিয়ে কাঢ়ি ধৰিত্ৰী আই মোক আমাক তুমি নেৰিবা তোমাৰ চেনেহ বিনে আমি নিৰূপায় মাটিকে খাবতি ধৰি মাটিকে সাৰথি কৰি মাটিৰ বুকুত কণী ঢালো জিৰণি পাহৰি ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা তোমাৰ চেনেহ বিনে আমি নিৰূপায়
মই হলো মাউৰা লৰা মোৰাই নাই কাব কৰো ধৰিত্ৰী মোৰ তুমি হবা মই হলো মাউৰা লৰা মোৰাই নাই কাব কৰো ধৰিত্ৰী মোৰ তুমি হবা মাটি আৰু খেতিয়কৰ সম্বন্ধ আছে যুগ যুগ কৃষক মাটিৰ মিলন দিয়ে অন্তৰায় ধৰিত্ৰী আই মোৰ আমাক তুমি নেৰিবা তোমাৰ চেনেহ বিনে আমি নিৰূপায় ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়া শিলা দয়া কৰা দয়া শিলা দয়া কৰা দয়া শিলা আজিৰ এই 1 ঘণ্টাৰ এই অনুষ্ঠানটিত বহুতো কণ্ঠশিল্পী আহিছে তেওঁলোকৰ সুন্দৰ কণ্ঠেৰে ভূপেন হাজৰিকাদেৱৰ সেই কালজয়ী গীতবোৰ গাইছে গতিকে আহক এইখিনিতে আগবঢ়াইছো তেখেতৰ এই কালজয়ী অমৰ সুন্দৰ গীতটি টুকুৰা লখুৱা মেঘ ভাহি যায় মোৰ বন হংসই বাদ হেৰুৱাই মই আছো হাৰদিয়া খিৰিকী মুখ বুকুৱে বিচৰা জনলৈ বাট চাই এটুকুৰা লখুৱা মেঘ ভাহি যায় মোৰ বন হংসই বাট হেৰুৱাই মই আছো হাৰদিয়া খিৰিকী মুখ বুকুৱে বিচৰা জনলৈ বাট চাই এটুকুৰা লখুৱা মেঘ ভাহি যায় বিজুলী চাকিৰ ফুল তাৰ বুৰতে নিয়াৰে ওলমি কিবা কথা পাতে বিশেষ বিন্দু টকা এখনি মুখে এমুঠি অনুৰাগ দিছে চতিয়া যজ্ঞ মহানগৰী মই এক যজ্ঞ মহানগৰী মিছলীয়া মৰমত তৰৰুদ্ধ পুৰণি শ্ৰৱণতে আবদ্ধ নিয়ন চাকিয়ে আজি চকুতি পিয়াই ঘৰত সন্ধ্যা মহানগৰী সজাই মাদকতা সানি আজি লিখিছো চিঠি চঞ্চল মেঘে যেন তাকে কৰিয়াই
যায় এটুকুৰা আলসুৱা মেঘ ভাহি যায় মোৰ বন সংশয় বাট হেৰুৱাই মই আছো শাৰদীয় খিৰিকী মুখত বুকুৱে বিচৰা জনলৈ বাট চাই এটুকুৰা আলসুৱা মেঘ ভাহি যায় ভূপেন হাজৰিকা শতবাৰ্ষিকীৰ দিনা এটাই কথাই ক'ব লাগিব যে অসম আজি ধন্য যে তেখেতৰ নিচিনা মানুহ এজন অসমত জন্ম লাভ কৰিছিল অসমৰ কোনটো সমাজ জীৱনত তেখেতে অৰিহণা আগবঢ়োৱা নাই হয়তো এই 100 বছৰ হোৱাৰ দিনাই আমি উভতি চোৱাৰ এটা সুবৰ্ণ সুযোগ কাৰণ আমি দেখিম যে প্ৰত্যেকটাতে দিশতে অসমীয়া জনজীৱনৰ তেখেতৰ অনুপ্ৰেৰণা আগবঢ়াইছিল আৰু সেই অনুপ্ৰেৰণাৰ জৰিয়তে আমি অসমীয়া আজি আগবাঢ়ি লৈ পেলাই তেখেতৰ দৰে তেখেতৰ হাত ধৰি লৈ পেলাই বিশ্ব দৰবাৰলৈ আমি খোজ দিব পাৰিছো অসমীয়া সংগীত জগতৰ ক্ষেত্ৰখনতে নহয় ভূপেন দাই সমান্তৰালভাৱে অৱদান আগবঢ়াই থৈ গৈছে হিন্দী বোলছবি তথা সংগীত জগতখনৰ ক্ষেত্ৰত তেখেতৰ সেই অপূৰ্ব সৃষ্টিয়ে এতিয়াও আমাক মনত পেলাই দিয়ে তেখেতৰ ৰদালি তেখেতৰ দমন সেই বোলছবিৰ গীতবোৰ যিয়ে তেখেতক অমৰত্ব প্ৰদান কৰিছে बोलो जी बोलो ये राज खोलो हम भी सुने दिल को था या तो है धरती या है गगन या तो है सूरज या है पवन उसका तो साजन है ना नैनों में दर्पण है दर्पण में कोई देखो जिसे सुबह हो शाम मस्ती में गाए दिल को लुभाए कानों में मिश्री सी घोले बोलो जी बोलो ये राज खोलो मेरा भी मन आज डोले या तो कोयल की है रागिनी या तो पायल है या बांसुरी ना उसका तो सजनी है ना नैनों में दर्पण है दर्पण में कोई देखो जिसे सुबह शाम बोलो जी बोलो ये
खोलो किसकी तरफ है इशारा, बोलो किसकी तरफ है इशारा। या तो जोगी है या पागल, या तो बादल है या आंचल, उसका तो प्रीतम है नाम। नैनों में दर्पण है, दर्पण में कोई, देखो जिसे सुबह हो शाम। बोलो जी बोलो ये राज खोलो, हम भी सुने दिल को था। या तो है धरती या है गगन, या तो है सूरज या है पवन, उसका तो साजन है नाम। नैनों में दर्पण है, दर्पण में कोई, देखो जिसे सुबह हो शाम। नैनों में दर्पण है, दर्पण में कोई, देखो जिसे सुबह हो शाम। नैनों में दर्पण है, दर्पण में कोई, देखो जिसे सुबह हो शाम। অসমৰ চিৰনমস্য এজন ব্যক্তি ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী আমি পালন কৰিবলৈ ওলাইছোঁ। 8 ছেপ্টেম্বৰত তেওঁৰ মৃত্যু হ'ল, কিন্তু এতিয়াও তেওঁ আমাৰ মাজত জীয়াই আছে। তেওঁৰ গীতেৰে, তেওঁৰ সংগীতৰ সেই মোহময়ী কণ্ঠৰে তেওঁ এটা জাতিক তেওঁ বাট দেখুৱাই গৈছিল যে এনেদৰেও সংগীতৰ মাজেদিও আমি জীৱন উপভোগ কৰিব পাৰোঁ। সেই কথাটোৰ প্ৰতিটো মুহূৰ্ততে ডক্টৰ ভূপেন হাজৰিকাৰ গীত আমি এতিয়াও যেতিয়া শুনো যেন তেওঁ এতিয়াও আমাৰ মাজত জীয়াই আছে, তেনে উপলব্ধি হৈ আছে। গতিকে তেওঁৰ এই জন্ম শতবাৰ্ষিকীৰ সময়ত তেওঁক আমি পুনৰ স্মৃতিচাৰণ কৰাৰ সুবিধা লাভ কৰিছোঁ। গতিকে তেওঁ য'তেই আছে তাতেই চিৰশান্তিৰে থাকক বুলি আমি কামনা কৰিছোঁ। তথা অসমৰ সকলোৱে ভূপেন হাজৰিকাৰ গীতেৰে, মাতেৰে আমি তেওঁ যি বাট দেখুৱাই গৈছিল সেই বাটেৰে আগবাঢ়ি যাব পাৰিম বুলি আশা কৰিছোঁ।
ना बेना, बीते ना रहना। समय ओ धीरे चलो, बुझ गई राह से छाँव, दूर है पी का गाँव, धीरे चलो जी को बहला लिया तूने, आस निराश का खेल किया तूने, आस निराश का खेल किया। 4 दिनों में कोई जिया ना जिया, 4 दिनों में कोई जिया ना जिया, जहर सांस का पिया ना पिया, जहर सांस का पिया ना पिया। ये हवा सब ले गई, कारवां के निशान भी उड़ा ले गई, कारवां के निशान भी उड़ा ले गई। उड़ती हवाओं वाले मिलेंगे कहाँ, उड़ती हवाओं वाले मिलेंगे कहाँ, कोई बता दो मेरे पिया का निशान, कोई बता दो मेरे पिया का निशान। समय ओ धीरे चलो, बुझ गई राह से छाँव, दूर है पी का गाँव, धीरे चलो
ভূপেন হাজৰিকা মাথো এটি নাম নহয়, এটি যুগ, এটি অনুষ্ঠান। তেখেতৰ গীত হৈছে আমাৰ জীৱনৰ পথ প্ৰদৰ্শক। গতিকে আহক এই শতবৰ্ষ উপলক্ষে আমি সকলোৱে মিলি প্ৰতিজ্ঞা কৰোঁ, তেখেতৰ বাণী অনুসৰি শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ব বিয়পাওঁ। ধন্যবাদ। জয় আই অসম।